গোটেই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কয়লা খনন চলি আছে অবৈধভাৱে। অবৈধ ৰেড হোল মাইনিং চলি আছে। অবিলম্বে এই অবৈধ খনন বন্ধ হ'ব লাগে আৰু চৰকাৰৰ অজ্ঞাত এই কাণ্ড হোৱা নাই। গতিকে আমি দাবী কৰিছোঁ এই ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত এওঁলোকক তৎকালে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। তেতিয়া সত্য পোহৰলৈ আহিব আৰু এই কয়লা খনিৰ লাইচেঞ্চ যাৰ নামত আছে কণিকা খুজা হাজাই আৰু তেওঁৰ স্বামী দেৱলাল গাৰ্লছা, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক তদন্তৰ আওতিলৈ আনিব লাগে আৰু গোটেই বিষয়টো এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰি দোষীক শাস্তি দিব লাগে। গোটেই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কয়লা খনন চলি আছে অবৈধভাৱে। অবৈধ ৰেড হোল মাইনিং চলি আছে। অবিলম্বে এই অবৈধ খনন বন্ধ হ'ব লাগে আৰু চৰকাৰৰ অজ্ঞাত এই কাণ্ড হোৱা নাই। গতিকে আমি দাবী কৰিছোঁ এই ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত এওঁলোকক তৎকালে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। তেতিয়া সত্য পোহৰলৈ আহিব আৰু এই কয়লা খনিৰ লাইচেঞ্চ যাৰ নামত আছে কণিকা খুজা হাজাই আৰু তেওঁৰ স্বামী দেৱলাল গাৰ্লছা, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক তদন্তৰ আওতিলৈ আনিব লাগে আৰু গোটেই বিষয়টো এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰি দোষীক শাস্তি দিব লাগে। গোটেই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কয়লা খনন চলি আছে অবৈধভাৱে। অবৈধ ৰেড হোল মাইনিং চলি আছে। অবিলম্বে এই অবৈধ খনন বন্ধ হ'ব লাগে আৰু চৰকাৰৰ অজ্ঞাত এই কাণ্ড হোৱা নাই। গতিকে আমি দাবী কৰিছোঁ এই ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত এওঁলোকক তৎকালে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। তেতিয়া সত্য পোহৰলৈ আহিব আৰু এই কয়লা খনিৰ লাইচেঞ্চ যাৰ নামত আছে কণিকা খুজা হাজাই আৰু তেওঁৰ স্বামী দেৱলাল গাৰ্লছা, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক তদন্তৰ আওতিলৈ আনিব লাগে আৰু গোটেই বিষয়টো এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰি দোষীক শাস্তি দিব লাগে। গোটেই মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি কয়লা খনন চলি আছে অবৈধভাৱে। অবৈধ ৰেড হোল মাইনিং চলি আছে। অবিলম্বে এই অবৈধ খনন বন্ধ হ'ব লাগে আৰু চৰকাৰৰ অজ্ঞাত এই কাণ্ড হোৱা নাই। গতিকে আমি দাবী কৰিছোঁ এই ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক, ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত এওঁলোকক তৎকালে বৰ্খাস্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে। তেতিয়া সত্য পোহৰলৈ আহিব আৰু এই কয়লা খনিৰ লাইচেঞ্চ যাৰ নামত আছে কণিকা খুজা হাজাই আৰু তেওঁৰ স্বামী দেৱলাল গাৰ্লছা, তেওঁলোককো গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকক তদন্তৰ আওতিলৈ আনিব লাগে আৰু গোটেই বিষয়টো এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰি দোষীক শাস্তি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।